নমস্কাৰ বন্ধুসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আছোঁ বাৰীত, বাৰীত কাম কৰিবলৈ বুলি আহিছোঁ। আৰু আমাৰ যিখিনি জিকা আপোনালোকক দেখাই থকা হৈছিলে, আৰু সেই লতাবোৰ আজি আমি প্ৰায় এসপ্তাহমান খুঁটিত বান্ধি উঠাই দিয়া নাই চাঙলৈ, সেইবাবে তলত চব নামনি আহিছে, দেখিছেনে আপোনালোকে? জিকা লতা পূৰা ডবি আহিছে তললৈ। আৰু এই লতাবোৰ এতিয়া বান্ধিবলৈ বুলি ঘৰৰ পৰা ওলাই আহিছোঁ, আৰু বান্ধিম এনেকৈ কৈ কিমান টাইম লাগে বান্ধিবলৈ আছে দেখিছেনে? পূৰা এইখিনি বান্ধিবলৈ লাগিব জিকা লতাখিনি, মানে চাঙৰ ওপৰলৈ উঠি যোৱা নাই এতিয়ালৈকে, আৰু চব নাবান্ধিলে তললৈ নামি আহে। এইবোৰ লতা দেখিছেনে আপোনালোকে? পূৰা তললৈ নামি আহিছে। এইবোৰ আমাৰ ধুন্দুলি গছ হয়, আৰু এইবোৰ জিকা, জাতিলাও, সেইফালে আছে আগত কেৰেলা, আৰু তাৰ আগলৈ আছে আকৌ কেৰেলা, আৰু এই মাজৰখনত আছে চটপটি। এনেকৈ গৈ আমি এতিয়া আহিলোঁ আজি বহুত দিনৰ মূৰত বাৰীলৈ আহি থকা হয়, কিন্তু বেলেগ বেলেগ কাম কৰি থকাৰ বাবে এইবোৰ কাম থাকি গৈছিলে। আৰু এতিয়া আহি মেলি ধুমাধুম লতাখিনি বান্ধিব লাগিব, আৰু দিনটোতো লাগিব নোৱাৰি, গম পাই আপোনালোকে কিমান গৰম হৈছে, আৰু গৰমত অকণমান অসুবিধা হয় কাম লাগিবৰ কাৰণে। আৰু জিকা আমাৰ এইবোৰ তলতে লাগিছে, ডাঙৰ ডাঙৰ হৈ গৈছে। এইবোৰ জিকা আমি কাটি মেলি পেলাই দিম। এইবোৰ এতিয়া চাঙৰ ওপৰত উঠিলে, আৰু সেই চাঙৰ ওপৰত উঠা লগে লগে জিকা ধৰা নেকাটিলেও হ'ব, ডাঙৰ হ'লেও একো নহয়। এই ধৰা জিকা ডাঙৰ হৈছে দেখিছেনে? এনেকৈ জিকা এতিয়া লাগিছে দুই এটাকৈ, আৰু এইফালে গোটেই লতা আমাৰ বান্ধি উঠাবলৈ আছে ওপৰলৈ। বাকী উঠিছে কিছুমান, দুই এডাল লতা ক'ৰবাত বা মাজে বান্ধি উঠাবলৈ বাকী আছে। সেয়াও এতিয়া কাম লাগিম, আৰু কাম মানে এদিকে কৰিলে এদিকে কামটো থাকি যায়, মানে চবফালে কৰিবলৈ অকণমান অসুবিধা হয়, মিলাই মিলি কৰিবলগীয়া হয়। যিহেতুকে এইকেইদিন ভেন্দিখিনি আমাৰ বন হৈছিলে, অলপ চফা কৰি মেলি দিলোঁ, আৰু সেইফালে অকণমান কেইদিনমান টাইম লাগিলে। আৰু ইয়াত এনেকৈ 1.5 বিঘা মাটি আছিলে, ইয়াত আমি বন মৰা দৰাই মাৰি কিনে চফা কৰি দিছোঁ তলিটো। আগলৈ আছিলে আমাৰ বেঙেনা 1 বিঘা, সেইখিনিও আমাৰ চফা কৰিবলৈ লগীয়া হৈছিলে, আৰু সেইফালেও কাম বহুতখিনি থাকি গ'ল বুলি ক'ব পাৰি। আৰু সেনেকৈ আৰু এতিয়া এইবোৰ জিকা লতা যিখিনি বগাই গৈছে দেখিছে আপোনালোকে? এইবোৰ লতা একদম অৱস্থা নোহোৱাকৈ মানে খুঁটিৰ পৰা চব নামনি আহি আছে। এইবোৰ লতা আমি এতিয়া চব বান্ধি মেলি ওপৰলৈ উঠাই দিম মানে। আৰু সেয়াই এতিয়া কাম লাগিলেও ধুমাধুম মই জিকা চাংখিনি লতাখিনি মানে ওপৰলৈ উঠাই মেলি দি লওঁ। আৰু সেয়াই আৰু ভিডিঅ'বোৰ আপোনালোকে চাব, ভিডিঅ'বোৰ চাই লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিজনে নতুনকৈ চাই আছে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰি জনাব। আৰু মোৰ এইবোৰ খেতি কৰা ভিডিঅ' দেখা থকা হয় আপোনালোকক, আৰু বাকী ভিডিঅ'টো ইমান দিয়া নহয়। সেয়া এতিয়া লাগি আছোঁ আমি বাৰী জিকা খেতিত বুলি কয়। মানে গাইজ আজি বহুত দিনে অহা নাই, মানে আহিছোঁ বাৰীত যদিও জিকা চাঙত লগত আমি কাম কৰা নাই জিকাখিনিত। আৰু আজি ভালেকেইদিন হৈ গ'ল কাম নকৰা, আৰু এই জিকা লতা চতাবোৰ বান্ধিবলৈ নহয়, আৰু যিহেতুকে 2-3 দিনৰ মূৰে বান্ধি থাকিবলগীয়া হয়। আৰু নেবান্ধা দেখি এইবোৰ জিকা লতা ওলমি পৰিছে, আৰু পাত চাতবোৰ বেছি এইবোৰ জংঘল হৈ গৈছে। সেইবোৰ আমি মানে চফা কৰিবলৈ বুলি আহিলোঁ। আৰু এইবোৰ জিকা কলিবোৰ যিবোৰ আমি কাটি মেলি দিব, এতিয়া এইবোৰ ডাঙৰ ডাঙৰ পাত আছে, সেই পাতবোৰ কাটি দিব লাগিব। আৰু লতা চতাবোৰ বেছি ওলাই যোৱা মানে লতাবোৰ কাটি দিব লাগিব, 2-3ডালকৈহে ওপৰলৈ উঠাব লাগিব। আৰু এনেকৈ এতিয়া কাম লাগি আছোঁ। ইয়াত জিকা আমাৰ এনেকৈ 4টা লাইন আছে, আৰু 4টা লাইন আমি বান্ধি মেলি আকৌ জিকা জেংকেৰেলা বান্ধিব যাম। আৰু জেংকেৰেলা লতাখিনি এনেকৈ নামনি আহিছে, আৰু যিহেতুকে মোক খুঁটি দিয়া আছে, এই খুঁটিবোৰত ওপৰলৈ উঠি যাবলৈ আমি খুঁটিটো হেৰি বান্ধি যাবলগীয়া হৈছে। ইয়াত এটা তলত এটা, এনেকৈ 3-4টাকৈ বান্ধিবলগীয়া হৈছে চাঙত উঠাই লৈ গৈ। আৰু চাঙত উঠাই লোৱাৰ লগে লগে ইমান কাম নাথাকে, কিন্তু সৰুতে পুলিতে বহুতখিনি বেছি আপডাল কৰিবলগীয়া হয়। আৰু সেয়াও অকণমান আপোনালোকক দেখালোঁ ভিডিঅ'টো। এইফালে মানুহজনী আছে, আজি আহিছে ইয়াত জিকা লতাবোৰ বান্ধিবলৈ বুলি লৈ আহিছোঁ এতিয়া ঘৰৰ পৰা। তাৰপিছত এতিয়া লতা চতাবোৰ এইফালে খেৰ সোপা লৈ আহিছে, একদম আমি জিকা যিখিনি লতা নামি আহিছে তলত বান্ধিবলৈ বুলি। আৰু সেয়া এতিয়া জিকা লাগিছে, ছিঙিব পৰা হ'ব আৰু 2-3 দিনৰ ভিতৰত এইবোৰ দেখিছেনে জিকা, আৰু বেচিবলৈ পোৱা হ'বগৈ। আৰু এইফালে আমাৰ এটা ভেন্দি আছিলে, নতুন ভেন্দি গছবোৰ আমাৰ ভেন্দি এতিয়া লাগিলে বিকি থাকিব পৰা হৈছে। আৰু সেয়া অকণমান কাম লাগি আছোঁ এতিয়া বাৰীত আহি মেলি ধুমাধুম লাগিব গধূলি আনি আজি শেষ কৰিলোঁ জিকা চাংখনত। আৰু আছে এইফালে আমাৰ চটপটি চাং এখন, আৰু সেই চটপটি চাংখনত লাগিমগৈ এতিয়া কাম। আৰু ইয়াত আছে এই দুখুলি চব চাই কৰি দিয়া কটাৰ লগে লগে পাত চাতবোৰ কাটি দিয়াৰ লগে লগে ইয়াত শেষ হ'ব। আৰু যামগৈ আকৌ চটপটি চাংখনত আমি এনেকৈ লতাবোৰ উঠাই দিবলৈ। সেয়া আজি এইখিনি কাম শেষ কৰিলোঁ, যিহেতু জিকা চাংখনৰ কাম শেষ কৰিলোঁ। আৰু এদিনত এইখিনি কৰি শেষ কৰিব পাৰিলে বহুতখিনি কাম আগবাঢ়িব পৰা হয়। আৰু সেয়া অকণমান কাম লাগি আছোঁ এতিয়া। এইফালে আছে আমাৰ জিকাবোৰ দেখিছেনে, এনেকৈ লতা উঠিছে ওপৰলৈ, আৰু বেছি দিন নালাগে। আৰু জিকা লাগিছে, আমি থৈ কিনে বিকিবলৈ পাৰিলোঁ সেইখিনি জিকা আমি চব কাটি পেলাই দিয়া হ'ল। আৰু কাটি মেলি
মানে লাগিব দিয়া নাই, ডাঙৰ হ'বলৈ দিয়া নাই, লাগিছে ডাঙৰ হ'বলৈ দিয়া নাই মানে গেছ ইয়াত দেখিছেনে আপোনালোকে এতিয়া বাৰীত কাম কৰোঁতে পূৰা আন্ধাৰ হৈ যায়, উপায় নাই এতিয়া কাম শেষ নহ'লে একদম কৰি থাকিবলগীয়া হয়। আৰু মানে এতিয়া আমি কাম কৰি আছিলোঁ বাৰীত, এতিয়া ঘৰলৈ যামগৈ আৰু এতিয়া আন্ধাৰ হ'ল আৰু অহাকালিলৈ আকৌ ৰাতিপুৱাই আহিম, আমি ঘৰলৈ যাব লাগিব, পূৰা আন্ধাৰ হৈ গ'ল দেখিছেনে আপোনালোকে। এতিয়া ঘৰলৈ যাই মেলি আৰু কাম ছুটি কৰি ল'লোঁ আৰু সেয়া আৰু এতিয়া কাম কৰি বাৰীত পূৰা আন্ধাৰ হৈ যায়, উপায় নাই কৰিবলগীয়া হয়, যিহেতুকে নিজৰ বাৰী হয় আৰু নিজেই খেতি কৰা কামত অকণমান দেৰিলৈকে লাগিলোঁ।